আজি নতুন এখন ভিডিও লৈ সকলোকে স্বাগতম জনাও। আজি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিছো থাৰ্ড সেমিস্টাৰ যেটো এমডিসি সাবজেক্ট আছে তো এমডিসি সাবজেক্টৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। তো এই ভিডিওটো চালে তোমালোকৰ ফাইনাল এক্সামিনেশনত ডাইৰেক্টলি কমন পাবা। তো আজি তোমালোকে চাই থকা। তো আজি যেহেতু দেখুৱাম যেটো যোৱা বৰ্ষৰ যি কোৱেশ্চন পেপাৰ আছিল মাল্টি ডিসিপ্লিনাৰী কোৰ্স যেটো সাবজেক্ট নাম কি আছিল যে আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশন বিশ্বনবত সাবজেক্ট তোমালোকৰ যোৱা বৰ্ষৰ কোৱেশ্চন পেপাৰটো 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে কৰি দেখুৱাম আৰু তোমালোকে এডিশনাল কোৱেশ্চন দিম যাতে তোমালোকৰ ফাইনাল এক্সামিনেশনত কমন পৰে। তেনেদৰে প্ৰশ্ন যেহেতু দেখুৱাম তো তোমালোকে ভিডিওটি স্কিপ নকৰি ভিডিওটি একলৈ চাই থাকা। ইয়াত যেহেতু তোমালোকে দেখিবলৈ পাইছা 2024 মাল্টি ডিসিপ্লিনাৰী কোৰ্স যাক চমুকৈ এমডিসি যেটো কও। তো এমডিসি সাবজেক্টৰ 2024 বৰ্ষৰ যেটো সাবজেক্ট নামটো কি আছিল হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্স 3 আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশন। তো আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশন যি বিষয় আছে বিশ্বনবত সেইখন বিষয়ৰ যেটো ফুল মার্কস 45 মার্কসৰ হৈছে 2024 বৰ্ষত। এই বৰ্ষত ঠিক এনেদৰে থাকিব 45 মার্কসৰ এক্সাম দিব লাগিব আৰু টাইম কিমান 2 আৱাৰ্স। তো 2 আৱাৰ্স যেহেতু 2024 বৰ্ষত হৈছিল তো এইবাৰো তোমালোকৰ 2 আৱাৰ্সৰ থাকিব আৰু 45 মার্কসৰ এক্সাম দিব লাগিব। তো আহা কেনেদৰে প্ৰশ্ন আহিছিল আৰু কোনখিনি ইম্পৰ্টেন্ট হয় এইটো তোমালোকে চোৱা। তো 1 নম্বৰ যেটো আছিল এনসাৰ দা ফলোইং ইজ ডাইৰেক্টেড তলৰ দিয়া বৰ নিৰ্দেশনা অনুযায়ী উত্তৰ দিয়া 1 into 5 = 5। তো 1 নম্বৰ প্ৰশ্ন 5টা আহিছিল। তো কোনখিনি আহিছিল তো ইয়াৰ পৰা কোনটো ইম্পৰ্টেন্ট হয় সেইটো চোৱা। তো তোমালোকৰ ঠিক এনেদৰে থাকিব 1 নম্বৰ প্ৰশ্ন 5টা আহিব। তো তোমালোকে ইয়াৰ পৰা কোনটো ইম্পৰ্টেন্ট হয় যেহেতু তোমালোকে 1 নম্বৰটো কোৱা হৈছে যে গ্লোবালাইজেশন এণ্ড ইটস ডিসকন্টেন্টস নামৰ গ্ৰন্থখনৰ ৰচক কোন। ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এইটো তোমালোকে কিবা 1 নম্বৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট। এইটো আনসাৰটো যেহেতু দিয়া আছে তাৰ পিছত বি নম্বৰটো আহিছে যে write the full form of WT তো WTO সম্পূৰ্ণ ৰূপটো লিখা অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ এইটো আহিব ফাইনাল এক্সামিনেশনত যেহেতু তোমালোকৰ 20 জানুৱাৰীত আছে এই বিষয়ৰ এক্সাম। তো 20 জানুৱাৰী তোমালোকৰ আহিবলৈ বহুত চান্স আছে প্ৰশ্নটো যে WTO সম্পূৰ্ণ ৰূপটো কি। ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ ওয়ার্ল্ড ট্রেড অর্গানাইজেশন। ভেরি ভেরি ইম্পর্টেন্ট হয় আনসারটো তোমালোকে ভালদৰে চোৱা স্পেলিংটো তোমালোকে ভালদৰে চাই যাবা যে ওয়ার্ল্ড ট্রেড অর্গানাইজেশন এইটো ইম্পৰ্টেন্ট হয়। নেক্সটত আহিছিল যে সি নম্বৰটো আহিছিল যে ওয়াশিংটন সহমত অভিধাটো কোনে উদ্ভাৱন কৰিছিল। তো ওয়াশিংটন সহমত অভিধাটো কোনে উদ্ভাৱন কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এইটো তোমালোকৰ ফাইনাল এক্সামিনেশন 2025-26 বৰ্ষৰ কাৰণে এইটো যে জন উইলিয়ামসনে। তো জন উইলিয়ামসনে ওয়াশিংটন সহমত অভিধানটো উদ্ভাৱন কৰিছিল। তাৰ পিছত আহিছিল যে ৰিউ সন্মিলনখন অনুষ্ঠিত হৈছিল 1971, 1992 আৰু 1995 চনত। শুদ্ধটো বাছি লোৱা যেটো শুদ্ধটো আহিছিল। তো ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ যে 1992 চনত ৰিউ সন্মিলন অনুষ্ঠিত হৈছিল। এইটো কিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 20 জানুৱাৰী এক্সামিনেশনৰ কাৰণে। তাৰ পিছত আহা যে ই নম্বৰটো কি আছিল IMF গঠিত হৈছিল কিমান চনত। তো এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ। তো আৰু এইটো তোমালোকৰ ফুল ফৰ্মটো আহিব পাৰে IMF ৰ ফুল ফৰ্মটো তোমালোকৰ আহিব পাৰে তাৰ কাৰণে কিবা। তো এইটো কিমান চনত আছে 1944 চনত গঠিত হৈছিল IMF। তো 1 নম্বৰ প্ৰশ্ন 5টা আছিল এই 5টা কিবা 5টা তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো 20 জানুৱাৰীত এক্সাম আছে এই এক্সামিনেশনৰ কাৰণে 5টা শিকি যাবা ইয়াৰ পৰা তোমালোকে কমন পাবা। তাৰ পিছত আহা 2 নম্বৰত কেনেদৰে আহিছিল যে এনসাৰ এনি 5 অফ দা ফলোইং কোৱেশ্চন ভেৰি শৰ্ট। তো তলত দিয়া প্ৰশ্ন নম্বৰ যিকোনো 5টা উত্তৰ অতি চমুকৈ দিয়া। তো 5টা 2 নম্বৰ প্ৰশ্ন 2 into 5 = 10। তো 2 নম্বৰ প্ৰশ্ন 5টা টোটাল 10 মার্কসৰ। তো যেটো যোৱা বৰ্ষত আহিছিল ঠিক এই ধৰণে থাকিব তোমালোকৰ যে 2 নম্বৰ প্ৰশ্ন 5টা লিখিবলৈ লাগিব। যেটো ইয়াত বহুকেইটা দিয়া থাকিব অপচন যেটো দিয়া থাকিব তাৰ ভিতৰত যিকোনো 5টা লিখিবলৈ লাগে। তো তোমালোকে আহা যে যোৱা বৰ্ষত কোনখিনি আহিছিল তো ইয়াৰ পৰা আৰু কোনটো আহিবলৈ বহুত চান্স আছে এইটো চোৱা। তো এই নম্বৰটো আহিছিল ওয়াশিংটন সহমতৰ যিকোনো দুটা প্ৰধান উপাদান লিখা। ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো যে 2020 জানুৱাৰী এক্সামিনেশনৰ কাৰণে যে ওয়াশিংটন সহমতৰ যিকোনো দুটা উপাদান লিখে। এর আনসারটা হবে বিত্তীয় উদারীকরণ আৰু বেচৰকাৰীকৰণ এই দুটা আছিল আনসার। তো এটো শিকিবা। তাৰ পিছত আহিছিল যে বি নম্বৰটো আহিছিল জলবায়ু পৰিৱৰ্তনৰ ওপৰত অনুষ্ঠানিত হোৱা যিকোনো দুখন বিশ্ব সন্মিলন উল্লেখ কৰা কিয়োটো প্ৰটোকল আৰু পেৰিছ চুক্তি এই দুটা আছিল জলবায়ু পৰিৱৰ্তনৰ ওপৰত অনুষ্ঠিত হোৱা যিকোনো দুটা বিশ্ব সন্মিলন উল্লেখ কৰা। তো এই দুটা আছিল বিশ্ব সন্মিলন জলবায়ুৰ ওপৰত পৰিৱৰ্তন হোৱা অনুষ্ঠান। তাৰ পিছত আহা যে সি নম্বৰটো কিনে আহিছিল যে বিকাশৰ নব্য উদাৰনৈতিক দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য লিখা।
তো ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ বজাৰৰ ভূমিকা আৰু ব্যক্তিগতকৰণ তো বজাৰৰ ভূমিকা আৰু ব্যক্তিগতকৰণ আছিল বিকাশৰ নব্য উদাহৰণতে দৃষ্টিভংগী দুটা বৈশিষ্ট্য তাৰপিছত ডি নম্বৰটো আহিছিল যে USSR বুলিলে কি বুজা তো এইটো শিকা এইটো তোমালোকৰ জানিব লাগিব তো এইটো ইম্পৰ্টেণ্ট আছে সোভিয়েট সোশিয়েলিষ্ট ৰিপাব্লিক সংঘ তো এইটো আছিল ফুল ফৰ্ম এই ইউৰেছিয়াৰ এক বিশাল অঞ্চল আৱৰি থকা এখন সমাজতান্ত্ৰিক ৰাষ্ট্ৰ আছিল তো এইটো আছিল USSR বুলি কি বুজা যায় এইখিনি আছিল তো এইটো কিবা এইটো তোমালোকৰ আহিবলৈ বহুত চান্স আছে তাৰপিছত আহা জাজেৰ ভিতৰত অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল তোমালোকৰ নেম মেম্বাৰ ষ্টেট অফ IMF তো IMF ৰ দুটা সদস্য ৰাষ্ট্ৰৰ নাম লিখা যেহেতু বহুতো সদস্য ৰাষ্ট্ৰ আছে ইয়াৰ ভিতৰত যিকোনো দুটা তোমাৰ লিখিব লাগে যেনে মই দিছো ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ তো ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰীয় IMF ৰ সদস্য ৰাষ্ট্ৰ হয় তোমালোকে দুটা লিখিলে তোমালোকে 2 নম্বৰ পাই যাবা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে লিখিবা তাৰপিছত 8 নম্বৰটো আহিছে তো 8 নম্বৰটো কি আছিল যে ব্ৰাণ্ডলেণ্ড আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ অধ্যক্ষ কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু উত্তৰটো হ'ব তোমালোকৰ 1983 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ অধ্যক্ষ আছিল গেৰো হাৰ্লেম ব্ৰাণ্ডলেণ্ড তো গেৰো হাৰ্লেম আছিল ব্ৰাণ্ডলেণ্ড আছিল যে ইয়াৰ অধ্যক্ষ আৰু 1983 চনত গঠন কৰা হৈছিল এইটোই কিবা তাৰপিছত আহা যে জি নম্বৰটো আহিছিল যে লিংগ বৈষম্যকৰণ কি তো লিংগ বৈষম্যকৰণ কাক বলে তো এইটো আহিছিল যেহেতু 2024 বৰ্ষত এর আনসারটো হ'ব যে লিংগ পৰিচয়ৰ ওপৰত ভিত্তি কৰি ব্যক্তি বা লোকৰ গোষ্ঠীৰ সৈতে কৰা যিকোনো পাৰ্থক্যমূলক অন্যায় আচাৰ বা ব্যৱস্থা তাৰপিছত আহা এই নম্বৰটো আছে সমাজবাদী অৰ্থনীতিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো তাৰ উত্তৰটো হ'ব যে সমাজবাদী অৰ্থনীতিৰ যিকোনো দুটা বৈশিষ্ট্য যেটো লিখিবলৈ কৈছে তোমালোকৰ ৰাষ্ট্ৰীয় মালিকানা আৰু কেন্দ্ৰীয় পৰিকল্পনা ৰাষ্ট্ৰীয় মালিকানা আৰু কেন্দ্ৰীয় পৰিকল্পনা আছিল সমাজবাদী অৰ্থনীতিৰ যিকোনো দুটা বৈশিষ্ট্য তাৰপিছত আহা আই নম্বৰটো আহিছিল অৰ্থনৈতিক বিশ্বায়ন কি তো অৰ্থনৈতিক বিশ্বায়ন কাক বলে এইটোকে দেশসমূহৰ মাজত অৰ্থনৈতিক সংযোগ বৃদ্ধিক অৰ্থনৈতিক বিশ্বায়ন বলে তো দেশসমূহৰ মাজত অৰ্থনৈতিক সংযোগ বৃদ্ধিক অৰ্থনৈতিক বিশ্বায়ন বলে তাৰপিছত হেকৰটো আহিছিল যে বিশ্ব বেংকৰ দুটা কাৰ্যলিকা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো তোমালোকৰ যে নম্বৰটো ভেৰি ভেৰি অত্যন্ত গুৰুত্বপূৰ্ণ হয় যে উন্নয়নশীল দেশসমূহৰ ঋণ প্ৰদান কৰা আৰু উন্নয়নমূলক প্ৰকল্পত সহায় কৰা এই দুটা আছিল বিশ্ব বেংকৰ দুটা কাৰ্য তো এইখিনি আছিল তোমালোকৰ আজিৰ যি কোশ্চেন পেপাৰ আছিল যোৱাবাৰৰ কোশ্চেন পেপাৰ যেটি 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ আনসাৰখিনি তোমালোক আজি সলিউশন কৰি দিলো আৰু নেক্সট তোমালোকৰ থাকিলে কি যে 3 নম্বৰৰ প্ৰশ্ন যেনে 3 নম্বৰ 5 * 4 = 20 তো 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন যেটো আছে তোমালোকৰ এমডিসি তো নেক্সট ভিডিওত হেতু আলোচনা কৰিম এতিয়া তোমালোকৰ এডিশনাল কোশ্চেনটো চোৱা তোমালোকৰ আহিবলৈ বহুত চান্স আছে এইবিলাক তো 1 নম্বৰটো আছিল সোভিয়েট ইউনিয়নৰ পতন কেতিয়া হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট সোভিয়েট ইউনিয়নৰ আনুষ্ঠানিকভাৱে 1991 চনৰ 26 নৱেম্বৰ পতন হৈছিল তাৰপিছত আহা যে IVRD ৰ সম্বন্ধে ৰূপটো লিখা ইয়াৰে ফুল ফৰ্ম লিখিবা তাৰপিছত আছিল গোলকীয় গাঁও শব্দটো কোনে উদ্ভাৱন কৰিছিল এৰ আনসাৰটো দিয়া আছে লিখিবা তাৰপিছত দিয়া আছে 4 নম্বৰটো 18 পৰ হয় তাৰপিছত 5 নম্বৰটো দিয়া আছে তাৰপিছত বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী লিখা যেহেতু ইতিমধ্যে তোমালোকে পাহিলে এটো ইম্পৰ্টেন্ট তাৰপিছত 7 নম্বৰটো দিয়া আছে আৰু 8 নম্বৰটো আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি কোন চনত গঠন হৈছিল আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ সদস্য সংখ্যা কিমান ভেৰি ভেৰি ইম্পৰ্টেন্ট অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হেকট যেটো দিয়া আছে তোমালোকৰ তো ইয়াৰ আনসাৰটো হ'ব মুদ্ৰানীতি তো IMF 1945 চনৰ 27 ডিসেম্বৰত আনুষ্ঠানিকভাৱে গঠন হৈছিল আৰু বৰ্তমান ইয়াৰ সদস্য সংখ্যা কিমান 190 খন দেশ তো 190 খন সদস্য দেশ আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ আন্ডাৰত তোমাৰ সদস্য দেশ আৰু কিমান চনত আছিল 1945 চন আৰু তোমালোকৰ যোৱাবাৰ যেটো এটা আছিল যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা তো এইটো যোৱাবাৰ যেটো আছিল আৰু এইবাৰত বহুত আহিবলৈ বহুত চান্স আছে যে তোমালোকৰ যে মুদ্ৰানীতিৰ কিমান চনত গঠন হৈছিল আৰু ইয়াৰ সদস্যৰ সংখ্যা কিমান এইটো আহিবলৈ বহুত চান্স আছে তোমালোকে কোশ্চেন বিলাক ভালদৰে শিকিবা এই কোশ্চেন কেইটা যে 8খন প্ৰশ্ন দিছে 8খন তোমালোকৰ ডাইৰেক্টলি কমন পৰিব তো তোমালোকে ইয়াৰ পৰা তোমালোকে চাই যাবা ইয়াৰ পৰা তোমালোকে ফাইনাল এক্সামিনেশন অথবা তোমালোকে যেটো 20 জানুৱাৰীত এক্সাম আছে এমডিসি সাবজেক্টৰ 3rd সেমিষ্টাৰৰ বিএ আৰু বিএসসিৰ তো এইটো শিকিবা তো এইখন আছিল তোমালোকৰ যেটো 3rd সেমিষ্টাৰৰ সাবজেক্ট তো সাবজেক্টৰ নামটো যেটো এইটো আছিল যে আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশন বিশ্বায়নবাদ হিউম্যানিটি এন্ড সোশ্যাল সায়েন্সৰ 3 আন্ডাৰত যেটো আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশন আছে তো এইটো শিকি যাবা তো ইয়াৰ পৰা তোমালোকে কমন পাবা নেক্সট আলোচনা কৰিম এইখন
যি কোশ্চেন পেপার আছে 5 নম্বরে আর 10 নম্বরে, তো 5 নম্বর আর 10 নম্বরের কোশ্চেন কোনখানে ইম্পর্টেন্ট হয় এটা সলিউশন করে দেখাম আর ইম্পর্টেন্ট কোশ্চেন আছে নেক্সট ভিডিও দিম। তো আজকের ভিডিওটা ইমানে আছিল।